এইখনেই বাইক CC কেমেৰা ফুটেজত ধৰা পৰিছে কেনেকৈ নিছে চাওকচোন এয়া 2 বজাৰ পাছৰ দৃশ্য হাই গাইজ সকলোকে শুভেচ্ছা জনাইছো যেহেতু আপোনালোকে জানে দুষ্ট চক্ৰ এটা আমাৰ বোকাখাতত আছে দুষ্ট চক্ৰ মানে মটৰচাইকেল চুৰি চক্ৰ এই মটৰচাইকেল চুৰি চক্ৰ বাৰে বাৰে ঘনে ঘনে প্ৰত্যেক দিনাই ক'ব লাগিব কাৰোবাৰ নহলে কাৰোবাৰ বাইক চুৰ হৈ আছে আৰু এই ভাইৰ যোৱাকালি পালসাৰ এখন গৈছে পালসাৰ 125 যোৱাকালি 125 একদম ঘাম মছা শ্ৰম কৰা ধনেৰে কিনা ভাইৰ পালসাৰ এখন লৈ গৈছে কোনে লৈ গৈছে সেই কথাটো সকলোৱে জানিলেও এতিয়ালৈকে তেওঁলোকক কৰায়ত্ব কৰিব পৰা নাই ধৰা নাই হেহে ভাই কেনেকৈ লৈ গ'ল ৰাতি মানে আমিতো 11:30 লৈকে আমি হোৱাই নাই খাই বৈ মানে শুবলৈ লৈছোহে তাৰ পিছত 2টা বজাত মোৰ হৰুৰা উঠিছে এতিয়া আছে 2টা বজাত আছেই বাইকখন 2টা বজাৰ পাছত যেতিয়া হৈ গৈছো তাৰ পিছতে বস্তুটো নাইকিয়া হৈছে 2 বজাৰ পাছত তোমাৰ ঘৰটো ক'ত মোৰ ঘৰ এয়া অগৰাটলি অফিচৰ পূবত আছে মানে ৰেঞ্জ অফিচৰ পূবত আছে আচ্ছা কিমান দিন আছিল তোমাৰ বাইকখন মোৰটো বাইক আজি এবছৰ হৈছে ইনষ্টলমেন্ট দি আছে হয় নেকি ইনষ্টলমেন্ট দি আছিল ইনষ্টলমেন্ট দি আছে মই আচ্ছা এতিয়া কি ভাবিছা মই কি ভাবে এতিয়াতো থানাত দিয়া এন্ট্ৰি হৈ গ'ল তাৰ পিছত এতিয়ালৈকে মই একো কোনো হেৰি পোৱাই নাই থানাই কি কৈছে এতিয়া থানাই কৈছে যে আমি ইনকুৱাৰী কৰি আছো হয় গতিকে ইনকুৱাৰী কৰাৰ পিছত 7 দিন মান মোক লাগিব ওসি সারে কইছে 7 দিনৰ পাছতে কিবা যদি বেলেগ ডিসিশন লবলগিয়া হয় তেতিয়াহে লব পাৰিম উলিয়াই দিম বুলি কৈছে কৈছে এতিয়ালৈকে কৈ আছে যে উলিয়াই দিম আচ্ছা এই তোমাৰ বিশেষ কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি যিজনৰ ওপৰত সন্দেহ আছিল সেইজনক তো নিছিলে কিন্তু তাকে এৰি দিয়া হল তাৰ পিছত এতিয়া 2 নম্বৰ যিজনৰ সন্দেহ কৰা হৈছে সেইজন মানুহ বিচাৰি পোৱা নাই পলাই ফুৰিছে এই পলোৱাটো তেতিয়া নিশ্চয় হ'ব লাগিব এই উছৰৰে নেকি তেওঁলোক উছৰৰে হয় মোৰ ঘৰৰ পৰা দক্ষিণত এজন আছে উত্তৰত এজন আছে কাখতে চুৰবোৰ আছে আমাৰ কাখতে আছে তেওঁলোকে হয় তেতিয়া মানে চুৰবোৰ দূৰৰ নহয় উছৰৰে থাকিব লাগিব সদায় দিন অহা যোৱা কৰা দেখি পাব লাগিব যেহেতু তোমাৰ বাইকখন 2 বজাৰ পাছত নিছে 2 বজাৰ পাছত নিছে কি চোতালতে আছিল নে ঘৰৰ ঘৰৰ বেৰৰ লগত লাগি আছে উলালে মানে চাও তোমাৰ চাংঘৰ নে মাটি ঘৰ চাংঘৰ তলতে আছিল তলতে মানে লগত লাগি আছে আৰু এইটো চাংঘৰ তাৰ ওচৰতে মই চপাই থৈছো এইটো পুদলি মানে ঘৰৰ পৰা উলালে এইটো পায় আৰু বাইকখন দেখিয়ে পায় আৰু এই অগৰাতলিত প্ৰথম তোমাৰখনে হৈছে নেকি অগৰাতলিত মোৰখনে প্ৰথম হৈছে ইয়াৰ আগতো আছিল ইয়াৰ আগতো হৈছে কিন্তু হেতুটো মই ইমান খবৰ লোৱা নাই বাৰু হয় কিন্তু এতিয়া মোৰ ফালৰ পৰা মোৰ প্ৰথম এইখনে হৈছে আচ্ছা এটা থানাত দিছে থানাত দিয়া হৈ গ'ল এয়াই ভাইৰ নামটো কি আছিল কানাই তাঁতী বাইক ইতিমধ্যে লৈ গ'ল আৰু এই কানাই তাঁতীৰ বাইকখন একদম পোৱাৰ ব্যৱস্থা কৰি দিব লাগে প্ৰশাসনে মানে পুলিচ ডিপাৰ্টমেণ্টে মানে থানাই হয় এনেদৰে মানে যদি আমাৰ বাইকবোৰ লৈ গৈ থাকে কষ্ট কৰা টকাবোৰ গৰীব দুখীয়া মানুহ আজি হাজিৰা কৰি খাই আছো কিমান কষ্ট কৰি দিনে ৰাতি খাটি পেলাই লৈ আছো আজি তেওঁ কৈছে মানুহ এটা মৰা যেন লাগিছে নিজৰ ঘৰৰ মানুহ এজন মৰা যেন লাগিছে ভাইৰ অনুভৱটো বুজি যাতে প্ৰশাসনে ব্যৱস্থা কৰি দিব আৰু নিশ্চয় সন্দেহ কৰা মানুহ কিজনে হ'ব যেহেতু এতিয়া এজন নাই তেওঁক মানে আমি ধৰিব পাৰিলেই বাইকখন ওলাই পৰিব বাইকখনৰ নাম্বাৰটো কিমান ক'বা নেকি না মই কৈ দিছো ৰবা কোনোবা যদি ব্যক্তিয়ে বাইকখন পায় মানে নাম্বাৰটো কৈ দিছো AS05 U3491 AS05 U3491 এৰ বাইকখন যেহেতু একদম কষ্ট কৰা ল'ৰা আৰু তেওঁ কৈছেই অথনি আমি লগ পাওঁতে ঘৰৰ বোলে কোনোবা এজন সদস্য যে মৰি গ'ল এনেকুৱা ধৰণৰ অনুভৱ হৈছে সেয়েহে প্ৰশাসনে এই উচিত তদন্ত কৰি অতি সোনকালে বাইকখন উলিয়াই দিলে আমি নতৈ সুখী হ'ম যেহেতু একদম ঘৰে ঘৰে সকলোৰে বাইক আছে এতিয়া বিশেষকৈ এই চুৰি চক্ৰটো বোকাখাতত একদম বিয়পি আছে এই চুৰি চক্ৰটো একদম উদ্ধাৰ কৰি নিশেষ কৰিলে বেছি ভাল হ'ব বুলি ভাবিছো সেয়েহে মোৰ তৰফৰ পৰাও প্ৰশাসনক
আহ্বান জনাইছোঁ যাতে এই চক্ৰটো নাশ কৰি দিয়ে, আমি যাতে শান্তিৰে জীয়াই থাকিব পাৰোঁ, আমাৰ কষ্ট কৰা মানুহবোৰ যাতে হাঁহি মুখেৰে আনন্দৰে জীৱন যাপন কৰিব পাৰে।